আপোনালোকেও চৰকাৰী ঘৰত আবেদন কৰিছিলে নেকি? যদি কৰিছিলে আপোনালোকে যিহেতু আগৰ তালিকাখন অলৰেডি প্ৰস্তুত হৈ আছে, আপোনালোকে ইয়াতে তালিকাখন কেনেকৈ চেক কৰিব মই এই ভিডিঅ'টোত সেইটো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ফলো কৰা নাই ফলো কৰি ৰাখিব। এতিয়া আহক আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব। যিহেতু বহুত ইউটিউবাৰে দেখাই আছে যে আপোনালোকৰ যিখন এইবাৰ নতুনকৈ যিবিলাকে জিঅ' টেগিং কৰিলে মানে 2025 চনত যিবিলাকে জিঅ' টেগিং কৰিলে সেইবিলাকৰ লিষ্ট মুকলি হোৱা বুলি। আচল কথাটো কি মই দেখুৱাই আছো আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াৰ বাবে আপোনালোকে যাব লাগিব আপোনালোকৰ গুগলত যাই কিনে আপোনালোকে সাৰ্চ কৰিব লাগিব PM আৱাজ গ্ৰামীণ বুলি এনেকৈ সাৰ্চ কৰি দিব। দিয়াৰ লগে লগে ফাৰ্ষ্ট এইটো অপশ্যন আহিব, ঠিক আছে, PMAY গ্ৰামীণ, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে থ্ৰী লাইনটো যে দেখা পাইছে, ইয়াতে আপোনালোকে থ্ৰী লাইনটোত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে আৱাজ সফট, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে ৰিপৰ্ট দেখা পাব নহয়, এই ৰিপৰ্টত ক্লিক কৰি দিব। ঠিক আছে, ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ তলফালে যাব, তলফালে দেখা পাব ইয়াতে এইডছ বুলি লিখা থাকিব ছ'চিয়েল অডিট ৰিপৰ্টছ, অৰ্থাৎ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ঠিক আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত এনেকুৱা এখন পেজ খোল খাব। ঠিক আছে, ইয়াতে আপোনালোকে অল ষ্টেট দিব, আপোনালোকৰ যি ষ্টেট হয় ষ্টেটটো দি দিব। মোৰ আসাম, তো মই আসাম দিলোঁ। তো ইয়াতে আপোনালোকে এইটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো। মোৰ কামৰূপ হয়, তো মই কামৰূপ দিম। তো নেক্সট আপোনালোকে দিব লাগিব ইয়াতে ব্লক। মোৰ শুৱালকুছি হয়, মই শুৱালকুছি দিলোঁ। ঠিক আছে, তাৰপিছত ইয়াতে দিব লাগিব গাঁও আপোনালোকৰ কি হয়, গাঁওটো দিলে আপোনালোকে। তাৰপিছত ইয়াতে চিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো বছৰৰ আপুনি চাব বিচাৰে। যিহেতু বহুত ইউটিউবাৰে কৈ আছে যে 2025-26টো চাব পাৰি বুলি, ইয়াতে যদি আপুনি ক্লিক কৰি চাই ন, ইয়াতে এইটো কেপচাটো বহাব লাগিব শুদ্ধকৈ, ইয়াতে 3 হ'ব। তো এইটো মই যদি ছাবমিট কৰি দিওঁ, ছাবমিট কৰি দিলে ইয়াতে ডাটা নট ফাউণ্ড দেখায় বা একো নাহে। ঠিক আছে, তো এইটো চিলেক্ট কৰিব লাগে আপোনালোকে, এইটো PM আৱাস যোজনাটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে যদি এইটো মই আপোনালোক দেখুৱাই আছোঁ একবাৰ 2025-26টো কি আহে, তো এইটো শুদ্ধকৈ বহুৱাব লাগিব। তো এইটো 24 হ'ব। 24 যদি মই ছাবমিট কৰি দিওঁ, ছাবমিট কৰিলে দেখিছেনে এইটো নাহে। ঠিক আছে, এইটো যদি মই 25-26ৰ পৰা যদি 2024-25 কৰি দিওঁ, তেতিয়া যদি আপুনি এইটো চিলেক্ট কৰি চাই ন, কেপচাটো 18+70 হ'ব আপোনাৰ 88। ঠিক আছে, এইটো আপুনি ছাবমিট কৰি দিলে, ছাবমিট কৰাৰ লগে লগে আপোনাৰ এই লিষ্টখনে আপোনালোকে চাব পাৰিব। অৰ্থাৎ 2024-2025ত যিখিনি মানুহে ছাৰ্ভে কৰিছিলে বা যিখিনি মানুহে আবেদন কৰিছিলে সেইখিনিৰে দেখা পাব। মানে যিখিনি এবাৰ নতুনকৈ এপ্লাই কৰিছে আপোনালোকৰ 2025-2026 মানে, অৰ্থাৎ এই বছৰটোত যোনে যোনে মানে নতুনকৈ জিঅ' টেগিং কৰিলে সেইবিলাকৰ লিষ্টটো যিটো আছে আপডেট বৰ্তমানো কৰা নাই, কাৰণ যিহেতু বৰ্তমানো চৰকাৰী ঘৰৰ যিটো জিঅ' টেগিং আছে বা নিজে চেল্ফ যিটো জিঅ' টেগ হয় সেইটো বৰ্তমানো কৰিব পৰা হৈ আছে। গতিকে যোনে যোনে কৰা নাই আপোনালোকে চৰকাৰী ঘৰত আবেদন কৰিবও পাৰে। আৰু যদি আপোনালোকে আগতে যোৱা বছৰ কৰিছিলে তেনেহ'লে আপোনালোকে ইয়াতে লিষ্টখন চেকো কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ফলো কৰি দিব। থেংক ইউ।